হোজাই জিলাৰ ডবকা বিদ্যা মন্দিৰ এম ই স্কুলত বুধবাৰে বিয়লি প্ৰথমবাৰৰ কাৰণে ঝংকাৰ ডান্স একাডেমী নামেৰে এখনি নৃত্যৰ আখৰাৰ কৰ্মশালা মুকলি কৰা হয়। ডবকা বিদ্যা মন্দিৰ এম ই স্কুলৰ প্ৰাংগণত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাখন সভাপতিত্ব কৰে স্থানীয় বিশিষ্ট সমাজসেৱক নাৰায়ণ ভৌমিকে। লগতে উপস্থিত থাকে ডবকা পৌৰসভাৰ আয়ুক্তা পিংকী দাস ভৌমিক, নৃত্য আখৰাৰ লগত জড়িত থকা শিৱানী মজুমদাৰ, স্নেহাসু ভৌমিক, বিনাতা হাজৰিকা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক সঞ্জয় দত্তৰ লগতে প্ৰায় 200 শতাধিক অভিভাৱকসকল উপস্থিত থাকে। আখৰাৰ প্ৰশিক্ষক অলক দাসে জানিব দিয়া মতে এই অঞ্চলৰ 3 বছৰৰ ওপৰৰ সকলো ল'ৰা-ছোৱালী এই আখৰাত অংশগ্ৰহণ কৰিব পাৰিব। মাহিলী অতি নিম্নতম খৰচত এই প্ৰশিক্ষণৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। লগতে প্ৰশিক্ষক অলক দাসে জানিব দিয়া মতে এই ঝংকাৰ ডান্স একাডেমী নামৰ মঞ্চৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে অসমৰ বহিৰাজ্যৰ বিভিন্ন ৰিয়েলিটি ডান্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নানান পদক গ্ৰহণ কৰিবলৈ সক্ষম হয়। ফাৰ্ষ্ট আমাৰ মেণ্টেলিটি এনেকুৱা হ'ব লাগে যে আমি ইয়াৰ পৰা বিজনেছ কৰিম, সেইটো মাইণ্ডত আমি কৰিব নালাগে। কালচাৰেল বস্তু ফাৰ্ষ্ট হ'ল এইটো, কিয়নো আমি যিকোনো প্ৰফেশ্যনতো মানুহৰ ইনকাম থাকিব, লছ লাভ এইবিলাকতো থাকিব, কিন্তু ফাৰ্ষ্ট অফ অল আমাৰ এইটো ইয়াত ক্লাছ কৰাৰ এটাই হ'ল কথা যে আমি গুৱাহাটীত আমাৰ এটা ক্লাছ আছে, আমি এনেকুৱা 10টা ক্লাছ খুলিব পাৰিলোঁ হয়, য'ত আমাৰ গুৱাহাটীৰ ফিজ 1000 হয়, স্পেচিয়েল বেচত 3000 হয়। এইটো বাদ দি আমি ইয়াত ক্লাছ কৰিছোঁ। এইটো ৰিজন হ'ল এইটো, যাতে ইয়াতো বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে যিবিলাক ভৱিষ্যতে হয়তো ইয়াৰ পৰা ৰিয়েলিটি শ্ব' যাব পাৰে। আপোনালোকে হয়তো বহুতে শুনিছে আমাৰ ক্লাছৰ পৰা বহুতখিনি ল'ৰা ছোৱালী ৰিয়েলিটি শ্ব' গৈছে আগত বা ৰিচেণ্টলিও চিলেক্ট হৈ আছে টিভি ৰাউণ্ডৰ কাৰণে। তো হয়তো এনেকুৱাও টেলেণ্টেড ল'ৰা ছোৱালী আছে যিবিলাক হয়তো স্ক'প পোৱা নাই, ভাল টেলেণ্ট থকাৰ পিছতো ভাল টিচাৰ পোৱা নাই, ভাল গাইডেঞ্চ পোৱা নাই, ভাল স্ক'প পোৱা নাই। তো আমাৰ এটাই উদ্দেশ্য যে ইয়াৰ পৰা টেলেণ্টেড ল'ৰা ছোৱালী আমি ভৱিষ্যতে আগবঢ়াই লৈ যাম, য'ত আমাৰ নাম হ'ব। এটা ষ্টুডেণ্টৰ নাম হ'লে ফাৰ্ষ্ট তাৰ মা দেউতাৰ নাম হয়, লগত তাৰ শিক্ষকৰ নাম হয়, আৰু সেইটো হ'ল আমাৰ মেইন উদ্দেশ্য ক্লাছ খোলা। ছেকেণ্ড, আপোনালোকে হয়তো বহুতে বহুত জেগাত ক্লাছ কৰিছে বা কিবা কোনোবা এনেকুৱা আছে যে হোজাইৰ পৰা ডবকাৰ পৰা গৈ কিনে হোজাই শিকাই আছে, নগাঁও শিকাই আছে। আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আপোনাৰ এতিয়া ডবকাত এইটো ক্লাছ ষ্টাৰ্ট হ'বলৈ ধৰিছে, আৰু এইটো সুযোগ আপোনালোকে এনেকুৱা নাভাবিব। বহুত মই এনেকুৱা পাইছোঁ ৰিছপঞ্চ, আগত ক্লাছটো খুলিব দিয়ক, তাৰপিছত আমি চাম। আগত খুলিলে তাৰপিছত বেলেগক চাই সেইটোতো বেয়া নাপাব, মানে জাষ্ট এটা কথা কৈছোঁ, যোনে ষ্টাৰ্ট কৰে সিয়ে এণ্ডিং কৰে। আৰু ঝুণ্ডত কোনে চলে, যেনেকুৱা মানুহে কয় নহয় যে ছাগলী এটা গৈছে তাৰ পিছত চব ছাগলী দৌৰিছে। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।